নমস্কাৰ জনাইছো ইয়া হৈছে সুপাৰ প্ৰাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা প্ৰথমটো খবৰ নামৰূপত আসুৰ প্ৰবল প্ৰতিবাদমুখৰ নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত নামৰূপ সাৰ কাৰখানাক ব্যক্তিগত খণ্ডক গটোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি নামৰূপ আসুৱে বাহিৰ কৰে এক প্ৰতিবাদী জোৰ সমদল নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা বাহিৰ কৰা এই জোৰ সমদল ৰোধ কৰিবলৈ মোতায়েন কৰা হয় বৃহৎ আৰক্ষী বাহিনী প্ৰায় ৩ শতাধিক আছু কৰ্মীয়ে অংশ লোৱা এই প্ৰতিবাদী জোৰ সমদল সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ পৰা সমগ্ৰ নামৰূপ নগৰ পৰিভ্ৰমণ কৰাৰ কথা আছিল যদিও আৰক্ষীৰ বাধা আৰু ঠেলা হেঁচাৰ মাজতে সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰতে সীমিত ৰাখিব লগা হয় প্ৰতিবাদকাৰী আছু কৰ্মীসকলে এই জোৰ সমদল এই নামৰূপত আছুৰ প্ৰবল প্ৰতিবাদৰ খবৰ আমি জনাইছোঁ লগতে দৃশ্য দেখুৱাইছোঁ প্ৰতিবাদমুখৰ নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰ নামৰূপ সাৰ কাৰখানাক ব্যক্তিগত খণ্ডক গটোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি নামৰূপ আসুৱে বাহিৰ কৰে এই প্ৰতিবাদী জোৰ সমদল নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা বাহিৰ কৰা হয় এই জোৰ সমদল আৰু এই জোৰ সমদল ৰোধ কৰিবলৈ তাত মোতায়েন কৰা হয় বৃহৎ আৰক্ষী বাহিনী প্ৰায় ৩ শতাধিক আছু কৰ্মীয়ে অংশ লোৱা এই প্ৰতিবাদী জোৰ সমদল সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ পৰা সমগ্ৰ নামৰূপ নগৰ পৰিভ্ৰমণ কৰাৰ কথা আছিল যদিও আৰক্ষীৰ বাধা আৰু ঠেলা হেঁচাৰ মাজতে সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰতে সীমিত ৰাখিব লগা হয় প্ৰতিবাদকাৰী আছু কৰ্মীসকলে এই জোৰ সমদল ইফালে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদমুখৰ চুতীয়া ছাত্ৰ সন্থা জনজাতিকৰণৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ মাজুলীত নয়া বজাৰত চুতীয়া জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী সদৌ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাই জোৰ সমদল বাহিৰ কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় চৌহদৰ পৰা প্ৰতিবাদী জোৰ সমদলেৰে চৰকাৰক তীব্ৰ সমালোচনা কৰি চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদমুখৰ চুতীয়া ছাত্ৰ সন্থা জনজাতিকৰণৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ মাজুলীত নয়া বজাৰত চুতীয়া জাতি ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী সদৌ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাই জোৰ সমদল তাত বাহিৰ কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ চৌহদৰ পৰা প্ৰতিবাদী জোৰ সমদলেৰে চৰকাৰক তীব্ৰ সমালোচনা কৰি চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে যি আমাৰ ভেঙুচালি কৰি আছে সেই ভেঙুচালিত আমি মাজুলী জিলা চুতীয়া ছাত্ৰ কেতিয়াও ক্ষান্ত নাথাকোঁ দিনত আমি ইয়াতকৈ ডাঙৰ আন্দোলন হাতত তুলি ল'বলৈ বাধ্য হ'ম আমাক জনজাতিকৰণ লাগিবই আমাৰ জনজাতিকৰণ আমাৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত শিৱসাগৰতো চুতীয়া ছাত্ৰ সন্থাই উলিয়াই জোৰ সমদল সদৌ শিৱসাগৰ চুতীয়া ছাত্ৰ সন্থাৰ শতাধিক কৰ্মী তথা বিষয়ববীয়া জোৰ সমদল উলিয়াই বিজেপি মুৰ্দাবাদ জনজাতিকৰণ লাগিবই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে জনজাতিকৰণৰ মৰ্যাদা নিদিয়ালৈকে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ দিলে চুতীয়া ছাত্ৰ সন্থাই চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত এয়া শিৱসাগৰতো চুতীয়া ছাত্ৰ সন্থাৰ জোৰ সমদলৰ কাৰ্যসূচী সদৌ শিৱসাগৰ চুতীয়া ছাত্ৰ সন্থাৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই এই জোৰ সমদলত অংশগ্ৰহণ কৰে শিৱসাগৰৰ পৰা এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছে আমাৰ সাংবাদিক প্ৰদীপ গগৈয়ে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ইয়াত সমদল উলিয়াইছে জোৰ সমদল উলিয়াইছে বিষয়ববীয়াসকল আছে কি ক'ব অসমৰ সকলো জনসাধাৰণৰ জ্ঞাত যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতাৰণৰ দাবীত আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলাতো আমি আজি জোৰ সমদল প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে জনজাতিকৰণ কৰিবলৈ 6 জনগোষ্ঠীৰ লগতে চুতীয়া জনগোষ্ঠীকো জনজাতিকৰণৰ দাবী জনাইছোঁ আৰু লগতে 6 জনগোষ্ঠীৰ যিসকল প্ৰতিনিধিবৰ্গ আছে ৰাজ্য চৰকাৰৰ বিজেপি চৰকাৰৰ মন্ত্ৰী MLA হৈ আছে তেওঁলোককো আমি এই প্ৰতিবাদীস্থলীৰ পৰাই দাবী জনাইছোঁ যাতে আপোনালোকে নিজৰ গাড়ীৰ স্বাৰ্থত আপোনাৰ নাথাকি জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত কাম কৰক অন্যথা নহ'লে আপোনালোকে আগন্তুক দিনবিলাকত আপোনালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব আৰু লগতে এই থলীৰ পৰাই আমি অসমৰ 6 জনগোষ্ঠীৰ জনসাধাৰণকো আহ্বান জনাইছোঁ যাতে আপোনালোকে অকল জনগোষ্ঠীয় সংগঠনবিলাকলৈকে ৰৈ নাথাকি আপোনালোকে ৰাজপথলৈ ওলাই আহক গতিকে আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰক
এই আপোনালোকৰ আগত এয়া শুনিলে যে সমগ্ৰ কেৱল সংগঠনে যাতে এই এনেধৰণৰ সমদলত অংশগ্ৰহণ নকৰে, সমগ্ৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজ যাতে ওলাই আহে তাৰ বাবেও আহ্বান জনাইছে শিৱসাগৰৰ সদৌ চুতীয়া জিলা ছাত্ৰ সন্থাই। নিযুক্তি প্ৰক্ৰিয়াত বেইমানীৰ ৰাজত্ব গ'ল। যোগ্যজনেহে আৰক্ষীত পাব চাকৰি। মেধা যোগ্যতাৰ ভিত্তিতহে আৰক্ষীত নিযুক্তি দিয়া হ'ব। আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ। শেহতীয়াকৈ হৈ যোৱা আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ নিকা হোৱা বুলি মন্তব্য কৰি আৰক্ষী প্ৰধানজনে কয় যে ৰাজনীতিকৰ চুপাৰিচত কোনেও পোৱা নাই চাকৰি। ইয়াৰ জৰিয়তে আমি এটা বাৰ্তা দিছোঁ যে বেইমানীৰ ৰাজত্ব গ'ল। যে আগতে ঘোষ দি পেলাই চাকৰি দিয়া, কাৰোবাৰ লগত কাৰোবাৰ ভাল মিতিৰক আগবঢ়াই দিয়া, ইটোৰ লগত ভাল কাৰণে ইটোৱে সহায় কৰি দিয়া, এই ধৰণৰ জমানা গ'ল। কাৰণ এই ধৰণৰ জমানা হোৱাৰ কাৰণে আজিৰ সমাজখনত এই অন্যায় অত্যাচাৰবোৰ দেখা পায়। কাৰণ প্ৰত্যেকৰে ভেষ্টেড ইণ্টাৰেষ্ট। 5 লাখ টকা দি চাকৰিত সোমাই সি 5 লাখ টকা প্ৰথমতে উলিয়াই ল'বলৈ ধান্দা কৰে। আৰু যেতিয়া সেই হেবিটটো হৈ যায়, সেই হেবিটটো হৈ যোৱাৰ লগে লগে সি লোককো তেনেকুৱা শিক্ষা দিয়ে। গতিকে নতুনকৈ সোমোৱা চামকো বেয়া শিক্ষা দিয়ে। এতিয়া ল'ৰা ছোৱালীবোৰে যিহেতু কাকো পইচা নিদিয়াকৈ, কাকো খাতিৰ নকৰাকৈ নিজৰ যোগ্যতাৰ ভিত্তিত এই চাকৰিত সোমাব পাৰিছে। গতিকে তেওঁলোকেও ভৱিষ্যতে ৰাইজৰ সেৱা কৰোঁতে কোনো ধান্দাবাজি নকৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আজি মহালয়া। হাতীৰ পিঠিত উঠি ধৰালৈ নামি আহিল দুৰ্গতিনাশিনী দেৱী দুৰ্গা। ধৰালৈ দেৱী দুৰ্গাক আদৰিলে শত সহস্ৰ ভক্তই। প্ৰান্তে প্ৰান্তে সৃষ্টি হ'ল উখল মাখল পৰিৱেশৰ। সমাজৰ অশুভ শক্তি ৰোধিবলৈ ধৰাৰ বুকুলৈ শাৰদী ৰাণী। হাতীত উঠি মৰ্তলৈ আগমন শ্ৰী শ্ৰী মহিষ মৰ্দিনীৰ। মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয়। পুৱাৰ পবিত্ৰ বাজাকে শৰীৰ মন আত্মা সুস্থ কৰে। আনকি মহালয়াৰ দেৱীৰ স্পৰ্শ লাভ কৰিলে সকলো অপায় অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰে বুলি এক বিশ্বাস আছে, যাৰ বাবে দেখা গৈছে কলিয়াবৰৰ আম বাগানতে শোভাযাত্ৰা বাহিৰ কৰা হৈছে। আজি যিহেতু দুৰ্গা মা এইবছৰ গজেৰে আগমন কৰিছে, সেইকাৰণে আমি ৰাতিপুৱা মহালয়া উপলক্ষে আমি 3টা গজক আমি সাজি পৰাই লৈ পেলাই আৰু আমাৰ লখিমপুৰ পূজাৰী কমিটিৰ সৈতে সকলো কাৰ্যকৰ্তা একেলগে হৈ আমি ৰাতিপুৱা ৰোড শ্ব' কৰিবলৈ ওলাইছোঁ। মা দুৰ্গাক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ। আজি মহালয়া। সমগ্ৰ দেশৰ লগতে অসমতো পুৱাই দেখা গ'ল ব্যাপক উৎসাহ আনন্দ। যি পবিত্ৰ মহালয়া মহালয়া উপলক্ষে সমগ্ৰ যি হিন্দু ধৰ্মৰ যি লোকসকল আছে, হিন্দু ধৰ্মাৱলী যিসকল লোকসকল আছে, তেওঁলোকৰ এক পবিত্ৰ দিন। আৰু আজিৰ দিনটোতে গুৱাহাটী মহানগৰীৰ পাণ্ডুত এক যি ৰাইজৰ যথেষ্ট সমাগম হৈছে। মই কিছু দৃশ্য মোৰ ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখাই হৈছে। এয়া পাণ্ডু ঘাটৰ দৃশ্য। আৰু পুৱা আচলতে ক'ব লাগিব পুৱতি নিশাৰ পৰা এই যি স্থানীয় যিসকল পাণ্ডু মালিগাঁওবাসী ৰাইজ আছে, সেই ৰাইজসকল ইয়াত সমবেত হৈছে। আৰু যি মহালয়া উপলক্ষে তেওঁলোকে দেৱী দুৰ্গাক, আজি যিহেতু এক বিশ্বাস কৰা হয় যে দেৱী দুৰ্গা আজিৰ দিনটোতে স্বৰ্গৰ পৰা মৰ্ত্যলৈ তেখেতে নামি আহে আৰু তেখেতক আদৰিবৰ কাৰণে এনেদৰে সকলো লোক ইয়াত আহি উপস্থিত হৈছে। 2 বছৰৰ পৰা এইবোৰ ভাল হৈছে আৰু কৰোণাৰ কাৰণতে 2 বছৰ বন্ধ আছিল, সেইকাৰণে এই বছৰ বেছি ভাল লাগিছে। আৰু মা বাবার কারণে মহালয়ার উপলক্ষে আহিছোঁ। আমালোকৰ কাৰণে মা বাবার যেতিয়া শান্তি কামনা কৰি সদায় আহি থাকোঁ, বহুত আনন্দ লাগে। মা দুৰ্গাক আদৰিবলৈ ৰাজপথত ওলাই আহিল হাজাৰ হাজাৰ লোক। ভাল লাগিছে। আজি মহালয়া, আজি 2 বছৰৰ বিৰতিৰ পিছত এই সকলোবিলাক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মহালয়া উদযাপন কৰিবৰ বাবে। আৰু আগন্তুক দুৰ্গা পূজাৰ লৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰবাদ অনুসৰি মহালয়াৰ দিনটোত গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতীক লগত লৈ স্বৰ্গৰ পৰা মৰ্তলৈ আগমন ঘটে শ্ৰী শ্ৰী মা দুৰ্গাৰ।
মা দুৰ্গাৰ আগমনক অধীৰ আগ্ৰহেৰে বাট চাই থাকে ভক্তসকলে। সেয়ে মহালয়াৰ পুৱা দুৰ্গাক আদৰিবলৈ পাই আনন্দত আত্মহাৰা প্ৰতিগৰাকী ভক্ত। সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। সৃষ্টি স্থিতি বিনাশানং শক্তি ভূতে সনাতনী গুণাশ্রয়ে গুণময়ী নারায়ণী নমস্তুতে। ৰাজ্যৰ সকলোতে একেই পৰিৱেশ, সকলোতে একেই আনন্দ। দেৱী দুৰ্গাৰ অপেক্ষাৰত ভক্তৰ জীপাল হৈ পৰিল মন। সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰাতো দেখা গৈছে উখল মাখল পৰিৱেশ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা যি হৰিসভাত দেখা গৈছে। ইয়াত ভক্তৰ লানি নিচিকা ভিৰ হোৱা পৰিলক্ষিত। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছে মহিলাসকলে ওলাই পায় এই সংসদ ধ্বনিৰে মুখৰিত, কিয়নো ৰাজ্যজুৰি দেখা গৈছে দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ। আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ হৰিসভাত দৃশ্য দেখুৱাই সকলো মহিলাই আহি পেলাই এই পূজা মণ্ডপ সংসদ ধ্বনিৰে মুখৰিত হৈছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুৰ্গোৎসৱক লৈ এতিয়া সকলোতে ব্যস্ততা বাঢ়িছে পূজাৰ বজাৰতো। ৰাজ্যৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত মনৰ পচন্দৰ সাজপাৰ বিচাৰি ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ গ্ৰাহকে। দুৰ্গা পূজালৈ মাজত মাত্ৰ আছে আৰু 5টা দিন। এই মুহূৰ্তত সকলোফালে পূৰ্ণোদ্যমে ব্যস্ততা দেখা পোৱা গৈছে। এফালে মণ্ডপ নিৰ্মাণৰ ব্যস্ততা, আনফালে দুৰ্গা গোসাঁনীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃন্ময় শিল্পীসকল। আনফালে পূজা যিমানেই ওচৰ চাপিছে সিমানেই ভিৰ বাঢ়িছে পূজাৰ বজাৰত। গুৱাহাটী মহানগৰীৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত এতিয়া ভিৰ বাঢ়িছে পূজাৰ গ্ৰাহকৰ। এইদৰে দেখা পাইছে পূজাৰ বজাৰত এতিয়া ভিৰ দি বাট নোপোৱা অৱস্থা। আৰু বিগত 2টা বছৰৰ পাছত কোভিডকালীন যি পৰিস্থিতি আছিল তাৰ পাছত এইবাৰ সকলোৰে মাজত দেখা পোৱা গৈছে যথেষ্ট উৎসাহ, যাৰ বাবে ফাঁচী বজাৰতো যথেষ্ট ভিৰ হোৱা দেখা পোৱা গৈছে। বজাৰ আজি অলপ ঠিক আছে। আজি দেওবাৰ কাৰণে আজি মল লাগিছে। আজিৰ পৰা বহুত ভিৰ, ভাল লাগিছে। ভাল বজাৰ। লখৰা বহুত হয়, ভিৰ বহুত হৈছে, ভাল লাগিছে। এটা পেণ্ট লৈছোঁ আৰু এতিয়ালৈকে লোৱা নাই, কুৰ্তি ল'ম বুলি ভাবিছোঁ। চাই আছোঁ। পূজাৰ বজাৰ কৰিব আহিছোঁ। হয়, পূজাৰ বজাৰ কৰিব আহিছোঁ। বহুত ভিৰ হৈছে। ভালে লাগিছে, বস্তু লৈ ভালে লাগিছে আৰু কিন্তু বহুত ভিৰ। ভালে লাগিছে কাপোৰবিলাক। পূজাৰ বজাৰত এতিয়া অলপ পূজা লাগিছে আৰু গাত। পূজাৰ বজাৰত উপলব্ধ হৈছে বিধে বিধে সাজপাৰ।
কপাহী কাপোৰৰ বিভিন্ন সাজপাৰৰ লগতে উপলব্ধ হৈছে মিক্স পাটৰ বিভিন্ন প্ৰকাৰৰ কাপোৰ। নতুন নতুন কোৱালিটিৰ মাল ওলাইছে, চেন্দেৰী কটনৰ আৰু এচি কটনৰ, পলিষ্টাৰৰ, কালাৰিং গুণাৰ যোৰা বহুতকেইটা নতুন ডিজাইন ওলাইছে। মনৰ পচন্দৰ পোছাক বিচাৰি ফাঁচী বজাৰলৈ ঢপলি আহিছে ভিন্ন প্ৰান্তৰৰ লোক। মঙলদৈৰ পৰা হয়, পূজাৰ বজাৰ চাদৰ মেখেলা চাইছোঁ। ফাঁচী বজাৰ আহিলে অলপ পূজা পূজা লাগে আৰু বজাৰ কৰি ভাল লাগে আৰু ইয়াতে বিভিন্ন ধৰণৰ কোৱালিটি কাপোৰ পায়, সেইকাৰণে মঙলদৈৰ পৰা আহিছোঁ। বিগত 2 বছৰ কোভিডকালীন পৰিস্থিতিৰ বিপৰীতে এইবাৰ উৎসাহ দুগুণে বাঢ়িছে। দেওবাৰৰ দিনটোত এইদৰেই ভিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হ'ল বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত। মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীত উপস্থিত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ নৱনিৰ্বাচিত সভাপতি কল্যাণ চৌবে নতুন নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ পূব ভ্ৰমণৰ বাবে আহিছে সভাপতিগৰাকী। দেওবাৰে সভাপতিগৰাকী বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ সমীপৰ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত এক সম্বৰ্ধনা অনুষ্ঠান আৰু মত বিনিময় অনুষ্ঠানত অংশ লয়। এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে অসম ফুটবল সন্থাই। উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ অসম হ'ব পাৰে ফুটবল খেলৰ হৃদপিণ্ড। তাৰ বাবে ফুটবল খেল উন্নীতকৰণৰ বাবে সভাপতিগৰাকীয়ে উত্তৰ পূবৰ আন ৰাজ্যসমূহৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। आसाम में फुटबॉल का एक अच्छा माहौल है। असम के बच्चे जो फुटबॉल खेलना चाहते हैं और यहाँ के मुख्यमंत्री जो है एक डायनामिक लीडर है जो असम को एक ऊंचे स्तर पर ले जाना चाहते हैं। तो इस हेतु हम चाहते हैं कि फुटबॉल भी उनके उन्नति के साथ दे और सरकार की सहायता से, असम फुटबॉल एसोसिएशन की मेहनत से, ऑल इंडिया फुटबॉल फेडरेशन के सहयोग से असम के बच्चे जो है फुटबॉल में बहुत अच्छा करें और यहाँ पे हम अच्छे योजनाएं ला सके, अच्छे प्रोजेक्ट्स ला सके, विशेषकर ग्रासरूट डेवलपमेंट ला सके, यूथ लीग ला सकते, सीनियर प्रोफेशनल फुटबॉल ला सके। उस सारे विषय को यहाँ पे बात हुआ और मुझे पूर्ण विश्वास है कि असम जो है फुटबॉल को लेकर के आगे जाने की पूरी तैयारी में है। দুদিনীয়া সূচীৰে মেঘালয়ত RSS প্ৰধান মোহন ভাগৱত দেওবাৰে শ্বিলঙত অনুষ্ঠিত এক সমাৱেশত অংশগ্ৰহণ কৰে মোহন ভাগৱতে। সমাৱেশত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ RSS কৰ্মীয়ে অংশ লয়। দুদিনীয়া কাৰ্যসূচীৰে আহিছে মোহন ভাগৱত। RSS প্ৰধানগৰাকীক আদৰণি জনোৱা হৈছে মেঘালয়ত। দেওবাৰে শ্বিলঙত অনুষ্ঠিত এক সমাৱেশত অংশগ্ৰহণ কৰে মোহন ভাগৱতে। সমাৱেশত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ RSS কৰ্মীসকলে অংশগ্ৰহণ কৰে। এবাৰ শিৱসাগৰত চিলনী চোৰৰ ত্ৰাস। শিৱসাগৰ বৰপুখুৰী পাৰত ছাত্ৰৰ পৰা কাঢ়ি চোৰে নিলে মোবাইল ফোন। ৰাস্তাত মোবাইলত কথা পাতি ৰৈ থাকোঁতে চিলনী চোৰে থপিয়াই নিলে মোবাইল। চোৰে হাতৰ পৰা মোবাইলটো কাঢ়ি টানি নিওঁতে আহত হয় সপ্তম শ্ৰেণীৰ ছাত্ৰজন। আহত ছাত্ৰজনৰ নাম জ্যোতিষ্ময় বৰুৱা। এখন স্কুটিত আহিছিল চোৰটো। শিৱসাগৰৰ খবৰ, য'ত চিলনী চোৰে ত্ৰাসৰ সৃষ্টি কৰিছে। শিৱসাগৰ বৰপুখুৰী পাৰত ছাত্ৰৰ পৰা কাঢ়ি নিলে মোবাইল ফোন। ৰাস্তাত মোবাইলত কথা পাতি ৰৈ থাকোঁতেই চিলনী চোৰে থপিয়াই নিলে মোবাইল। চোৰে হাতৰ পৰা মোবাইলটো কাঢ়ি টানি নিওঁতে আহত হয় সপ্তম শ্ৰেণীৰ ছাত্ৰজন। আহত ছাত্ৰজনৰ নাম জ্যোতিষ্ময় বৰুৱা। এখন স্কুটিত আহিছিল এই চোৰটো। গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা উত্তৰ পূবৰ সহকাৰী সমন্বয়ক ঋতুৰাজ সিনহা। উত্তৰ প্ৰদেশ বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয় ৰাষ্ট্ৰীয় নেতাজন। বৈঠকত বশিষ্ঠত নৱনিৰ্মিত কাৰ্যালয়ৰ ভিন্ন দিশ সম্পৰ্কত বুজ লয় ঋতুৰাজ সিনহাই। অহা 8 অক্টোবৰত আনুষ্ঠানিকভাৱে কাৰ্যালয়টো মুকলি কৰা হ'ব। গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা উত্তৰ পূবৰ সহকাৰী সমন্বয়ক ঋতুৰাজ সিনহা উপস্থিত হয়। অসম প্ৰদেশ বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয় ৰাষ্ট্ৰীয় নেতাজন। বৈঠকত বশিষ্ঠত নৱনিৰ্মিত কাৰ্যালয়ৰ ভিন্ন দিশ সম্পৰ্কত বুজ লয় ঋতুৰাজ সিনহাই। অহা 8 অক্টোবৰত আনুষ্ঠানিকভাৱে কাৰ্যালয়টো মুকলি কৰা হ'ব বুলি জানিবলৈ দিছে। जॉइंट कोऑर्डिनेटर के रूप से दायित्व होने के बाद प्रथम बार मैं आसाम की पावन भूमि में आने का अवसर मिला है और उसी क्रम में आज मैं अपना कार्यालय गुवाहाटी का इसको विजिट किया। मुख्य रूप से कार्यकर्ताओं से भेंट और चर्चा हुई और यहाँ पे हमारे नेता CM
हेमंत दा के नेतृत्व में जो सरकार चल रही है उसके कल्याणकारी प्रोग्राम्स के बारे में काफ़ी कुछ फीडबैक प्राप्त हुआ, कितना अच्छा काम हो रहा है। प्रधानमंत्री मोदी जी और केंद्र सरकार के माध्यम से असम के लिए कितना कार्य हो रहा है उसके बारे में भी जानकारी मिली। असम में हमारे यशस्वी राष्ट्रीय अध्यक्ष JP नड्डा जी का कार्यक्रम लग रहा है, साथ ही में हमारे अमित शाह जी भी रहेंगे। असम में एक बड़ा कार्यक्रम होने वाला है, उसकी भी तैयारियों की समीक्षा की है। আৰু 5 দিন পিছত গুৱাহাটীৰ বৰহাপৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় T20 ক্ৰিকেট খেল অনুষ্ঠিত হ'ব। খেলখনৰ সফল আয়োজনৰ বাবে পূৰ্বৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছে অসম ক্ৰিকেট সন্থাই। কেলিফৰ্ণিয়াৰ পৰা ACA আনিছে 2খন অত্যাধুনিক কাভাৰ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। 2 অক্টোবৰৰ গুৱাহাটীৰ T20 ক্ৰিকেট। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলৰ বাবে মাজত আৰু 5 দিন বাকী। যুদ্ধকালীন প্ৰস্তুতি চলাইছে অসম ক্ৰিকেট সন্থাই। ৰোহিত শৰ্মা বাহিনী বনাম টেম্বা বাবুমা বাহিনী। দুয়ো দলৰ মাজৰ হাই ভল্টেজ খেলৰ সফল আয়োজনৰ বাবে পূৰ্বৰ তিক্ত অভিজ্ঞতাৰ পৰা শিক্ষা লৈছে অসম ক্ৰিকেট সন্থাই। এছিয়াই কেলিফৰ্ণিয়াৰ পৰা আনিছে 2খন অত্যাধুনিক কাভাৰ। এক বিশেষ সাক্ষাৎকাৰত এই কথা নিউজ 18 অসম নৰ্থ ইষ্টক জনালে অসম ক্ৰিকেটৰ সভাপতি ৰমেন দত্তই। আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে, ফিল্ডৰ কাম আমি সম্পূৰ্ণ কৰিলোঁ। আমি কেলিফৰ্ণিয়াৰ পৰা 2খন কভাৰ আনিছোঁ, এখন নহয় 2খন আনিছোঁ, কাৰণ পূৰ্বৰ আমি অভিজ্ঞতাৰ যিখন চাউথ আফ্ৰিকা আৰু ভাৰতৰ যিখন খেল অনুষ্ঠিত হ'ব T20 খেল, এই খেলখন যাতে প্ৰতিকূল বতৰৰ পাছতো আমি যাতে পাৰ হৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি আমি চলাইছোঁ। 2.5 বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় T20 খেলখনক লৈ উৎসাহ বৃদ্ধি হৈছে ক্ৰিকেট প্ৰেমীৰ মাজত, যাৰ বাবে আয়োজক অসম ক্ৰিকেট সন্থাই বুক মাই শ্ব' আৰু জিলাসমূহৰ জৰিয়তে ইতিমধ্যে মুকলি কৰি দিছে খেলৰ টিকট। অনলাইন যোগে ক্ৰয় কৰা টিকটৰ হাৰ্ড কপি লাভ কৰি উৎফুল্লিত হৈ পৰে দৰ্শকসকল। আমি টিকেট পালোঁ, আমি অনলাইনত বুকিং কৰিছিলোঁ। আজি আমি নগাঁৱৰ পৰা আমি হাৰ্ড কপিৰ কাৰণে ইয়াত আহিছিলোঁ, আমি হাৰ্ড কপি পালোঁ, আমি বৰ আনন্দিত। মনে মনে ইণ্ডিয়াক ছাপোৰ্ট কৰিম আৰু আলহীক মই বেছি ছাপোৰ্ট কৰিম, যিহেতু আলহী দলক আমি আমাৰ অসমবাসীয়ে বহুত ভাল পায়। 2000 আছে 2খন, বাকী 3500 2খন আছে। অভিয়াছলি ইণ্ডিয়াক চাম, এইটো আশা কৰোঁ যাতে এইবাৰ বৰষাবাৰত যাতে বৰষুণ নিদিয়ক, সেইটোৱে আশা। আৰু দুয়োটা দল 29 ছেপ্টেম্বৰত গুৱাহাটীত আহি উপস্থিত হ'ব। টিম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকা দলে 30 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত অনুশীলন চলাব। এই কথা নিউজ 18ক জনালে এছিয়াৰ উপ সভাপতি পৰীক্ষিত দত্তই।